ভাৰতক লৈ কঠোৰ ইউৰোপীয় সংঘ ইটোৰ পিছত সিটো নিষেধাজ্ঞা জাপি দিছে এতিয়া ভাৰতৰ ওপৰত ৰাছিয়াৰ কাষৰ পৰা ভাৰতক আঁতৰোৱাৰ চেষ্টা কিন্তু ভাৰতেও দিছে উচিত প্ৰত্যুত্তৰ উদঙাই দেখুৱালে ইউৰোপীয় সংঘৰ প্ৰকৃত স্বৰূপ পশ্চিমীয়া দেশসমূহে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হেৰুৱাবলৈ তেওঁৰ মিত্ৰ দেশসমূহক লক্ষ্য কৰি লৈছে ইউৰোপীয় সংঘই প্ৰথমবাৰৰ বাবে তেল ক্ৰয় কৰাৰ বাবে এটা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে তেওঁলোকে ভাবিছিল যে এই পদক্ষেপে ভাৰতক ভাঙি পেলাব কিন্তু তেনে একো নহল ভাৰতে এই নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰত ইউৰোপীয় সংঘক এক উচিত উত্তৰ দিছে ভাৰতে ৰাছিয়াৰ ওপৰত ইউৰোপীয় সংঘই জাৰি কৰা 18 সংখ্যক নিষেধাজ্ঞা পেকেজক তীব্ৰভাৱে নাকচ কৰিছে শক্তি বাণিজ্যত ইউৰোপৰ দ্বৈত নীতিৰ বাবে ভাৰতে কঠোৰ সমালোচনা কৰিছে এই নতুন নিষেধাজ্ঞাৰ লক্ষ্য হৈছে গুজৰাটৰ ভাদিনাৰত অৱস্থিত শোধনাগাৰ যিটো নায়াৰা এনাৰ্জি লিমিটেডৰ দ্বাৰা পৰিচালিত এই শোধনাগাৰত ৰাছিয়াৰ চৰকাৰী তেল কোম্পানী ৰছনেফ্টৰ 49.13% অংশ আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় ইউৰোপৰ এই নিষেধাজ্ঞাক তীব্ৰভাৱে নাকচ কৰি এক বিবৃতি জাৰি কৰিছে আৰু ইয়াক একপক্ষীয় বুলি অভিহিত কৰিছে কেৱল এয়াই নহয় ইউৰোপৰ দুমুখীয়া চৰিত্ৰও উন্মোচন কৰিছে মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে এক বিবৃতিত কৈছে যে তেওঁলোকে ইউৰোপীয় সংঘই ঘোষণা কৰা শেহতীয়া নিষেধাজ্ঞাসমূহে দেখিছে বিবৃতিটোত উল্লেখ আছে যে ভাৰতে কোনো ধৰণৰ একপক্ষীয় নিষেধাজ্ঞামূলক ব্যৱস্থাক সমৰ্থন নকৰে ভাৰত এক দায়িত্বশীল ৰাষ্ট্ৰ আৰু ভাৰতে সকলো আন্তঃৰাষ্ট্ৰীয় আইনী দায়বদ্ধতা সম্পূৰ্ণৰূপে পালন কৰে ভাৰতে লগতে পুনৰ দোহাৰিছে যে দেশৰ নাগৰিক মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে শক্তি সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ সম্ভৱ নহয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টভাৱে কৈছে যে শক্তি বাণিজ্যত দ্বৈত নীতি গ্ৰহণযোগ্য নহয় ভাৰতে পশ্চিমীয়া দেশসমূহৰ দ্বৈত নীতি প্ৰথমবাৰৰ বাবে উন্মোচন কৰা নাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰে ইউৰোপৰ মাটিতে ইউৰোপক উদঙাই দিছিল যেতিয়া বৈদেশিক সংবাদ মাধ্যমে তেওঁক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ স্পষ্টকৈ কৈছিল যে ভাৰতে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু সেই প্ৰয়োজনৰ অংশ হিচাপে ৰাছিয়াৰ পৰা সস্তা দৰত তেল ক্ৰয় কৰি আছে কিন্তু ডাঙৰ কথাটো হ'ল যে ইউৰোপৰ বহু দেশে ভাৰতৰ পৰাই একেই তেল ক্ৰয় কৰি নীৰৱে বহি থাকে যেতিয়া ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল কোম্পানীটোৰ ওপৰত এনে নিষেধাজ্ঞা লগোৱা হ'ল তেতিয়া ভাৰতে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউৰোপৰ দুমুখীয়া চৰিত্ৰ পুনৰ এবাৰ উন্মোচন কৰিলে যোৱা কেইবাদিনো ধৰি পশ্চিমীয়া দেশসমূহ ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা ক্ৰয় কৰি থকা তেলক লৈ ক্ষুব্ধ হৈ আছে প্ৰথমে ট্ৰাম্পে ব্ৰিক্স দেশসমূহক ভাবুকি দিছিল তাৰ পিছত আমেৰিকাত ৰাছিয়া আৰু চীনৰ দৰে দেশৰ বিৰুদ্ধে এখন বিধেয়ক উত্থাপন কৰা হ'ল য'ত 50% শুল্কৰ কথা ঘোষণা কৰা হৈছিল এই ভিত্তিত যে যদি কোনো দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে তেন্তে তাৰ ওপৰত 50% পৰ্যন্ত শুল্ক আৰোপ কৰা উচিত যদিও এই বিধেয়কখন এতিয়াও গৃহীত হোৱা নাই তথাপিও তেতিয়াৰ পৰাই মনোভাৱ ক্ৰমাগতভাৱে কঠোৰ হৈ আহিছে সেয়া আমেৰিকাই হওক নাটো দেশে হওক বা ইউৰোপীয় সংঘই হওক বৰ্তমান ইউৰোপ আৰু আমেৰিকা একেলগে ভাৰত আৰু চীনক ঘেৰি ধৰিবলৈ চেষ্টা কৰিছে যাতে যিকোনো প্ৰকাৰে পুটিনক দুৰ্বল কৰিব পৰা যায় তেওঁলোকৰ উদ্দেশ্য হৈছে ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰক যাতে ৰাছিয়াই হেঁচাত পৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধখন ত্যাগ কৰে কিন্তু ভাৰতে বাৰে বাৰে কৈ আহিছে যে তেওঁলোকে নিজৰ তেলৰ প্ৰয়োজনীয়তা পূৰ্বতেও পূৰণ কৰিছিল আজিও কৰি আছে আৰু ভৱিষ্যতেও প্ৰয়োজন অনুসৰি কৰি যাব